এভৰিৱান আলপনাছ কিচেনলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ দুৰ্গা পূজাৰ দশমীৰ ব্লগটো লৈ আহিছোঁ। এতিয়া আমি আবেলি অকমান দেৱী বিসৰ্জন চাওঁ বুলি ওলাই আহিছোঁ। যিহেতু দশমীৰ দিনা বহুত মানুহৰ ভিৰ হয়, সেইবাবে গাড়ীখন এইখিনিতে পাৰ্ক কৰি আমি অকমান খোজকাঢ়ি আগুৱাই গৈছোঁ। আমি এয়া বৰুৱা চাৰিআলিৰ ফালে গৈ আছোঁ। ইয়াতে ৰখি সুন্দৰকৈ চাব পাৰি দেৱী প্ৰতিমা বিসৰ্জন। যিহেতু এইটো প্ৰধান ৰাস্তা হয় আৰু এইফালে দিয়ে গৈ থাকে দেৱীৰ প্ৰতিমাসমূহ নি থকা হয়, সেইকাৰণে আমি ভাবিলোঁ ইয়াৰ পৰাই চাবলৈ ভাল হ'ব আৰু সেইবাবে অলপমান আগুৱাই এইখিনিতে এঠাইত আমি ৰৈ লৈছোঁ আৰু মই আপোনালোকলৈ যিখিনি পাৰোঁ তুলি লৈ গৈছোঁ। দশমীৰ দিনা বহুত মানুহৰ সমাগম হৈছে দেৱী প্ৰতিমা বিসৰ্জন চাবলৈ। যিহেতু আজি দুৰ্গা পূজাৰ শেষৰ দিন, সেইবাবে সকলো মানুহে শেষবাৰৰ বাবে দেৱী দৰ্শন কৰিবলৈ এবাৰ প্ৰতিমা বিসৰ্জন চাবলৈ সকলো ইয়াতে গোট খাইছেহি আৰু ভাল লাগিছে পৰিৱেশটো। যিহেতু আনন্দমুখৰ হৈ পৰিছে পৰিৱেশটো, সকলোৱে ৰেকৰ্ডিং কৰি আছে আৰু ময়ো অকণমান তুলি লৈছোঁ। দেৱী প্ৰতিমাসমূহ এখন এখনকৈ নি থকা হৈছে। এইখন প্ৰতিমাও সুন্দৰ লাগিছে আৰু মানুহ দেখিছেই, যথেষ্ট মানুহৰ সমাগম হৈছে আৰু বহুতে সংগীতৰ তালে তালে নৃত্য কৰি দুৰ্গা দেৱীক বিসৰ্জন দিবলৈ সাজু হৈছে। মই অকণমান তুলি লৈছোঁ আপোনালোকলৈ, আপোনালোকেও চাওক। এইখিনিতে একেটা শাৰীতে 3খনমান প্ৰতিমা দেখিবলৈ পাইছোঁ। সুন্দৰ লাগিছে, সেইবাবে মই অকণমান জুম কৰি আপোনালোকক দেখুৱাইছোঁ। একেটা শাৰীতে কেইবাখনো প্ৰতিমা লৈ যোৱা দেখিছোঁ। দৃশ্যটো সুন্দৰ লাগিছে, সেইবাবে মই অকণমান তুলি লৈছোঁ। সকলো মানুহে আনন্দমুখৰ পৰিৱেশেৰে দেৱী প্ৰতিমা বিসৰ্জন দিবলৈ আগবাঢ়িছে। মই এইবাৰ প্ৰথমবাৰৰ বাবেহে যোৰহাটত দেৱী প্ৰতিমা বিসৰ্জন চাবলৈ আহিছোঁ। ইয়াৰ আগতে মই নাই চোৱা। আগতে সৰুতে আমি দেৱী প্ৰতিমা বিসৰ্জন চাবলৈ গৈছিলোঁ, কিন্তু পিছলৈ আৰু বহুত মানুহৰ ভিৰ হয় বাবে তেনেদৰে ওলাই যোৱা নহয়। সেইবাবে এতিয়া বহুত বছৰ মূৰতহে মই আকৌ দেৱীৰ প্ৰতিমা বিসৰ্জন চাম বুলি ওলাই আহিছোঁ আৰু ভালো লাগিছে চাই। যথেষ্ট মানুহৰ সমাগমো ইয়াত দেখিছোঁ আৰু ইয়াৰ পৰা চাবলৈ ভাল লাগিছে। ল'ৰাই কেইবাখনো প্ৰতিমা চিনি পাইছে। সি যিহেতু অষ্টমীৰ দিনা দেউতাকৰ লগত অকণমান পূজা চাবলৈ ওলাই গৈছিলে, মোৰ ভৰি বিষৰ বাবে যোৱা নহ'লে, সেইবাবে সি কেইবাখনো প্ৰতিমা চিনি পাইছে আৰু মোক কৈছে মই এইভাগ পূজা চাইছোঁ, সেইভাগ পূজা চাইছোঁ, এনেদৰে কৈ আছে। এই কেইভাগ পূজা সি চাইছিলে হেনো। খুব সুন্দৰকৈ সজাইছে প্ৰতিমাসমূহ, ভাল লাগিছে চাই। লাহে লাহে সন্ধিয়া হৈ আহিছে আৰু, কিন্তু মানুহৰ ভিৰটো কমা নাই, বৰং বাঢ়িহে গৈছে। বহুত মানুহে অকণমান দেৰিকৈ ওলাই আহিছে চাম বুলি। প্ৰতিমাৰ কাষে কাষে বহুত মানুহে ধূপ ধূনা লগাই সমদল কৰি গৈ আছে। আমি ৰৈ থকা ঠাইখিনিৰ পৰাও মই অকণমান আপোনালোকক দেখুৱাইছোঁ। সন্ধিয়া লাগি আহিছে বাবে লাহে লাহে পোহৰটো কমি আহিছে আৰু সেইবাবে অলপ ভিডিঅ'বোৰ আন্ধাৰ হৈ পৰিছে। মই ভালদৰে তুলিব পৰা নাই, তথাপি যিখিনি পাৰিছোঁ দেখুৱাইছোঁ আপোনালোকক। দশমী পূজাৰ ভ্লগটো মই ইমানতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভ্লগটো চাই ভাল পাইছে। ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন। আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেললৈ, তেওঁলোকেও ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। গতিকে পুনৰ এটা নতুন ব্লগ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।